যোৰহাটৰ মুৰমুৰীয়াত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। বহুদিন ধৰি বাঘে সন্ত্ৰাস চলাই আহিছিল মুৰমুৰীয়াৰ বিভিন্ন অঞ্চলত। অৱশেষত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকী বাঘটো। নাহৰ ফুটুকী বাঘ চাবলৈ এতিয়া বহু লোকৰ সমাগম পৰিলক্ষিত হয়। প্ৰাথমিক চিকিৎসা কৰাৰ পিছত বাঘটো কাজিৰঙা ৰেস্কিউ চেণ্টাৰলৈ পঠোৱা হ'ব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে। হয়, ওচৰৰ আমাৰ আজি বহুদিন ধৰি আমাৰ ওচৰৰ নৈপনা আপোনাৰ যিখন আপোনাৰ মুৰমুৰীয়া বাকী ওচৰতে আমাৰ গাঁৱৰ এইখিনিত প্লাছ ছাগলী গৰু আদি মাৰিছে। আৰু কালি ৰাতি আমি আজি এসপ্তাহমান হ'ল পতা, কিন্তু কালি ধৰি মই আপোনাৰ পতা আপোনাৰ 6 দিনমান হ'ল, কিন্তু ধৰা পৰিছে। বহুত উপদ্ৰৱ কৰিছে তাৰমানে, আৰু নিশ্চয় আৰু আছে যেন লাগিছে। তাৰমানে আমি ইয়াত খোজ পাইছোঁ, কিন্তু হয় মুৰলীধৰ কেম্পাছ এইটো মালপানী হয়, এখন বহুত ধৰি লওক। কিন্তু আমি বাঘৰ খোজ পোৱাৰ কাৰণেই তাৰমানে আমি ফৰেষ্ট পোৱাৰ পাছত তেওঁলোকে পিঞ্জৰটো পাতিলে, আৰু এই পতাৰ বাবে আজি আমাৰ মানে ভাল হ'ল আৰু। কাৰণ আমাৰ গৰু যথেষ্ট আছে, গৰুৰ পৰা ইয়াত আমি চিন্তা কৰি আছোঁ যে গৰু যদি এবাৰ খাবলৈ পায় কেতিয়াও আহি নেৰে, সেইবাবেও আমি পাতিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।